হেল্ল' এভৰিৱান। এই খিৰিকীতে যে ৰ'দৰ অকণমান পোহৰ দেখা গৈছে, সকলোৱে নিশ্চয় ভাবিব 12টা বাজিছে বা 1টা বাজিছে বা 4টা বাজিছে, কিন্তু কথাটো তেনেকুৱা নহয়। এতিয়া বাজিছে ৰাতিপুৱা 6টা, মাত্ৰ 6টা। মই উঠি পেলাই ভাবিছোঁ মোৰ দেৰি হোৱা নাইতো, আজি ইমান বেছি ৰ'দ আৰু ৰ'দৰ তাপ একদম দুপৰীয়া ৰ'দৰ তাপৰ নিচিনা, ইমান বেছি গৰমৰ ৰ'দ, একদম চকু চাট মাৰি ধৰে, চকু মানে মেলিব নোৱাৰি, একো দেখা নাযায় চকু, এনেকুৱা ৰ'দ। আৰু বেটাক আজিও স্কুলত দিব লাগিব, সেইকাৰণে ৰন্ধা বঢ়া মই বহাই দিছোঁ অলৰেডি। আৰু মই আজি মোৰ নতুন বাচনত চাহ বনাইছোঁ। আজি চব্জি বনাম মই আলু আৰু কণী, বেলেগ একো চব্জি নাই আজি ঘৰত। আৰু বেটাৰ কাৰণে টিফিনো ৰেডি কৰি আছোঁ। সি মানে ফ্ৰুটছৰ বাহিৰে একোৱে নাখায় টিফিনত। আৰু এই কাপটো যে হাজবেণ্ডে মেডিচিনৰ লগত পাইছিলে, খুব ভাল কোৱালিটিৰ হয়। এয়া মোৰ ল'ৰাটো একদম ৰেডি হৈ গৈছে স্কুল যাবলৈ বুলি। এতিয়া 7:30 বাজিছে, মানে লৰালৰি। মই ড্ৰেছ পিন্ধিলোঁ, এতিয়া যাব লাগে। আৰু ইমান কথা কৈ থাকে নহয়, যেতিয়া মই ৰেডি কৰা দিওঁ বহুত বেছি কথা কৈ থাকে, সেইকাৰণে মই ৰেকৰ্ড কৰি ৰাখিলোঁ, অকণমান পিছত সি শুনিব। কেইদিনমানৰ পৰা যে মই তাক একদমেই মোবাইল নিদিওঁ ৰাতিপুৱা, সেইকাৰণে বহুত বেছি কথা পাতি থাকে মোৰ লগত সি। লাহে লাহে যাব পাপা, ইমান গৰম। এতিয়া গৈ আছোঁ বেটাক স্কুলত থ'বলৈ। বাবা যোৱা যোৱা। আজি যে তোমাক ছামাৰ ভেকেশ্যন দিব, তোমাক কেনেকুৱা লাগিছে? ভাল লাগিছে। মই যে নানীৰ ঘৰত যাম। নানীৰ ঘৰত যাবা? যোৱা যাম। মোৰ হাত ধৰা। হাত ধৰি হাত দিয়া। মই ছাতি লৈছোঁ যে হাতত, মই ধৰিব নোৱাৰোঁ তোমাক। ইয়াতে ধৰা। ঠিক আছে। পাগল। হেয়ে ৰ'দৰ মানে তাপটো যে অকণমান কমা নিচিনা লাগিছে, আৰু বতাহ মাৰি আছে অকণমান। বেটাক থৈ মই কেতিয়াবাই আহিলোঁ। এতিয়া 8:40 মান হৈছে। এতিয়া ৰন্ধা বঢ়াখিনি কৰি লওঁ। হাজবেণ্ডেও ভাত খাই যিহেতু যাব, ৰন্ধা বঢ়াখিনি মানে যিমান সোনকালে পাৰোঁ আৰু কৰি লওঁ গৰম উঠাৰ আগতে। এইফালে মই আলু আৰু কণীৰ চব্জি বনাম, কেৰাহীও পাতি দিলোঁ। এই কেৰাহীখন যে মই নতুনকৈ লৈছোঁ, 2-3 দিনৰ পৰা ইউজ কৰি আছোঁ। ইমান বেছি স্মুথ হয় নহয় ইউজ কৰিবলৈ, বহুত ভাল লাগে। এয়া মোৰ বেটা আহিলে স্কুলৰ পৰা। এতিয়া খাই আছে ভাত। পানী খাই পেট ভৰাই দিছা ন? ভাত খোৱা, জলদি খোৱা, জলদি ফিনিছ কৰা। আজি আমি ঘৰ যাম নহয়, আমি ঘৰত যাম আজি। জলদি খোৱা। সকলোৱে গা ধুইছে, এতিয়া সকলোৱে ভাত খাইছে। মোৰ গুড বয়, এইটো মোৰ গুড বয় হয়নে নহয়? গুড বয়। দুৱা কৰি আছে। তুমি গুড বয় যে, খোৱা, জলদি ফিনিছ কৰা। চাৰিওফালে মানে দুৱাৰ খিৰিকী একদম মেলি থৈ দিছোঁ, কোনফালেদি অকণমান হাৱা আহে। ইমান বেছি গৰম, শুই থাকিব পৰা নাই। পাপা, আৰিছ, এইফালে আহা, চোৱা কিমান হাৱা। মই মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ষ্টেইনলেছ ষ্টিলৰ বাচন মই ল'ম,
আৰু হেল্থৰ কাৰণেও যিহেতু ভাল, এলুমিনিয়াম আমাৰ হেল্থৰ কাৰণে বেয়া। তো ফাইনেলি মই লৈ ল'লোঁ। এইবিলাক যিহেতু ষ্টেইনলেছ ষ্টিলৰ বাচনবিলাক মানে এক্সপেঞ্চিভ হয়, আমাৰ মিডিল ক্লাছ ফেমিলিৰ কাৰণে এক্সপেঞ্চিভ হয়। তো ইমান দিনে লোৱা নাছিলোঁ, এবাৰ ফাইনেলি লৈয়ে ল'লোঁ যে নাই, হেল্থক আগত গুৰুত্ব দিয়া যাওক, বাকী কাম কাজ পিছত। তো চাহ বনাবলৈ যিহেতু মই মেইন যিখিনি বস্তু সেইখিনিহে লৈছোঁ মই। বাকীতো মই ষ্টীল থালি বাচন যিমানখিনি আছে মই ষ্টীলে ব্যৱহাৰ কৰোঁ, আৰু বটলখিনি মই গ্লাছত ব্যৱহাৰ কৰোঁ। এইটো চাহ বনাবলৈ ইমান বেছি হেভি, বাচনবিলাক খানা বনাবলৈ চাফা কৰিবলৈ বহুত বেছি ইজি হয়, হেভি হয়। এইটো 1.5 লিটাৰৰ, আৰু কেৰাহী মই 2খন লৈছোঁ। এইটো হকিন্সৰ 5 লিটাৰৰ হয়। যিহেতু কেতিয়াবা অকণমান বেছিকৈ মাছ মাংস অনা যায়, সেইখিনি যাতে ৰান্ধিব পাৰোঁ, সেইকাৰণে এটা ডাঙৰ লৈছোঁ। এটা কেৰাহীত নহ'ব, দুটাতো লাগিবই। আৰু এটা যে মই তেতিয়া দেখাইছিলোঁ কণীৰ চব্জি বনাইছিলোঁ, সেইখন 2 লিটাৰৰ হয়। আৰু প্ৰেছাৰ কুকাৰ এখনো মই অৰ্ডাৰ দিছোঁ, সেইখন আহিব। আৰু মোৰ আৰু এটা বস্তু প্ৰয়োজন হৈ আছে, সেয়া হৈছে ইণ্ডাকশ্যন অভেন। যিহেতু আজিকালি গেছৰ মানে বহুত বেছি প্ৰব্লেম হৈ আছে, তো ইণ্ডাকশ্যন এটা লৈ ল'ব লাগে। সেইকাৰণে বাচনখিনি আগতে গোটাই ল'লোঁ, তাৰপিছত ইণ্ডাকশ্যন ল'ম। মানে ক'তো ৰখিব নোৱাৰি, ঘামি অৱস্থা নাইকিয়া হৈ যায়। ঘামি গৈছোঁ মই, ঘামি গৈছোঁ। বাবা, তুমি কিমান ঘামি গৈছা বাবা? ইমান ধুনীয়াকৈ লিখিছা। এইটো ডিক্টেশ্যন। বেলকনিখনত মানে গোটেই ঘৰখনৰ তুলনাত অকণমান ঠাণ্ডা আছে, সেইকাৰণে ইয়াতে অকণমান বহো বুলি ভাবিলোঁ। ৰুমত মানে থাকিব পৰা নাই। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।